হেল্ল' গাইজ, অইল ইণ্ডিয়াত পুনৰ পোষ্ট ওলাইছে আপোনালোকৰ। হয়তো বহুতে গম পায় 8 আগষ্ট অৰ্থাৎ যোৱাকালি মই ভিডিঅ' দিব নোৱাৰিলোঁ। আপোনালোকৰ পোষ্ট এইখিনি ওলাইছে, যিটো নেকি হৈছে অফিচ এছিষ্টেণ্ট, জুনিয়ৰ অফিচ এছিষ্টেণ্ট 1, য'ত নেকি মাত্ৰ 12 পাছ লাগিব আৰু ডিপ্ল'মা 6 মহীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 10টা পোষ্ট ওলাইছে। এইটো চাওক, মানে আই টি আই পোষ্টখিনিতকৈ বহুত মজা পোষ্ট হয় এইটো। ঠিক আছে, আই টি আইখিনিতো ধৰি লওক বাহিৰত যাব লাগে, লেবাৰ কাম কৰিব লাগে। এইটো লেবাৰ কাম নহয়, এইটো আপোনালোকৰ অফিচিয়েল জব হয়। যাৰ যাৰ অফিচিয়েল জব কৰিবলৈ মন আছে সিহঁতি এইটো বহুত কষ্টৰে এপ্লাই কৰিব পাৰে। মানে কষ্টৰে এপ্লাই নহয়, মানে কষ্টৰে পঢ়ি কেনে চাকৰিটো ল'ব পাৰে। তো ইয়াতে কি কি পোষ্ট আছে চাই লওক এবাৰ। 2টা SC আছে, 2টা OBC NCL, এটা EWS আৰু 5টা আনৰিজাৰ্ভ। তো টোটেল এনেকৈ কৰি 9টা পোষ্ট ওলাইছে। কিন্তু বেকলগৰ এটা পোষ্ট আছে যিটো OBC হয়, সেইটো কাৰণে 2টা পোষ্ট বুলি ধৰিছোঁ আমি, বেকলগৰ এটা ধৰি। তো সেনেকৈ 10টা পোষ্ট আছে। তো গতিকে যিসকল কেণ্ডিডেট এপ্লাই কৰিম বুলি ভাবিছে সিহঁতি এপ্লাই কৰিব পাৰে। অনলাইন আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ গ'ল। খালি ইয়াত যিসকলৰ চাৰ্টিফিকেট ধৰি লওক ডিপ্ল'মা নাই, 6 মহীয়া, সিহঁতি কিন্তু ইয়াত এপ্লাই কৰিব নোৱাৰিব, সিহঁতৰ কেঞ্চেল হৈ যাব। 6 মহীয়া মিনিমাম কম্পিউটাৰ চাৰ্টিফিকেট লাগিবই। গতিকে মই ডেছক্ৰিপশ্যনত লিংক দি ৰাখিছোঁ, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি যাব পাৰিব, এপ্লাই কৰিব পাৰিব।